অধিসূচনাৰ জাৰি হোৱাৰ আগমুহূৰ্তত আঙ্গুৰলতা পীযুষ হাজৰিকাৰ নিৰ্বাচনী কেন্দ্ৰিক আধাৰশিলা। আঙ্গুৰলতা পীযুষ হাজৰিকাৰ মাজৰ সমস্যাৰ কথা ফাদিল কৰিলে মন্ত্ৰী পীযুষে। নিৰ্বাচন আহিলেই যেন সমষ্টিয়ে সমষ্টিয়ে চলে আধাৰশিলাৰ প্ৰতিযোগিতা। সমাগত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্ততো সেই একেই কাহিনী। ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই উজান উঠিছে নিৰ্বাচন কেন্দ্ৰিক আধাৰশিলাৰ। যেনিয়ে চোৱা যায় তেনিয়ে মাথো উন্নয়নমূলক কামৰ আধাৰশিলাৰ আৰু আধাৰশিলা। বিগত ৩টা বছৰৰ কাৰ্যকালত হোৱা মুঠ আধাৰশিলাকো যেন অতিক্ৰম কৰিব চলিত মাহৰ নিৰ্বাচনী কেন্দ্ৰিক আধাৰশিলাৰ সংখ্যাই। দেওবাৰে আবেলি ৫ বজাত নিৰ্বাচন আয়োগে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ দিন। দেওবাৰে দিনটোত অৰ্থাৎ নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাক মুহূৰ্তলৈকে ৰাজ্যৰ প্ৰতিটো সমষ্টিয়ে সমষ্টিয়ে চলিল হিচাপবিহীন নিৰ্বাচন কেন্দ্ৰিক আধাৰশিলা। এই ক্ষেত্ৰত কিছু ব্যতিক্ৰমী দেখা পোৱা গ'ল ব্ৰতদবা সমষ্টি। দেওবাৰে সমষ্টিৰ ঢিং বজাৰৰ ব্যৱসায়িক কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়িকা আঙ্গুৰলতা ডেকাই। লগতে নগাঁও ঢিং গড়কাপ্তানি পথৰ মেৰামতিৰ বাবেও আধাৰশিলা স্থাপন কৰে দুই মন্ত্ৰী বিধায়কে। ঢিং বজাৰৰ ৪১টা কোঠাযুক্ত ব্যৱসায়িক কেন্দ্ৰ শুভ উন্মোচন কৰি ৪১টা নিবনুৱা পৰিয়ালক ব্যৱসায়ৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে বিধায়িকা আঙ্গুৰলতাই। আনহাতে বহু বছৰ ধৰি মেৰামতি নোহোৱাৰ ফলত ঢিং নগাঁও গড়কাপ্তানি পথৰ শোচনীয় অৱস্থাই জীয়াতু ভুগি আহিছে ঢিং ব্ৰতদবাবাসীয়ে। সেয়ে পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰাৰ বাবে ব্ৰতদবা আৰু ঢিংবাসী ৰাইজে ধন্যবাদ জনায় বিধায়িকা আঙ্গুৰলতা ডেকাক। আনহাতে এই সভাতে মন্ত্ৰী পীযুষ হাজৰিকাই এয়া নিৰ্বাচনী কেন্দ্ৰিক আধাৰশিলা নহয় বুলি যুক্তি দাঙি ধৰিলে। দায়িত্ব আছে, আধাৰশিলা কৰিব লগা হৈছে, আৰম্ভ কৰিব লগা হৈছে, উন্মোচন কৰিব লগা হৈছে। ক'ৰবাত পৰহিদিনা বৰক্ষেত্ৰীত মোক সাংবাদিক বন্ধু এজনে সুধিছে যে আপোনালোকে আধাৰশিলা ইমান কৰিছে যে এই যদি আধাৰশিলা নকৰোঁ এই ৰাস্তাটো 2 মাহ কাম বন্ধ হৈ যাব। 2 মাহ আমি কাম বন্ধ কৰিম, আধাৰশিলা আজিয়ে হুলস্থুলকে কৰিম, কোনটো কৰিব লাগিব? ৭০ চনৰ পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিনত হৈছে। কেইদিনমানৰ আগত এয়াৰ চিফ মাৰ্শ্বেল, তেতিয়া এয়াৰ চিফ মাৰ্শ্বেলে কৈছে যে যেতিয়া মুম্বাই এটেক হৈছিলে তাৰ পাছত তেওঁলোক 1 মাহ ধৰি সাজু আছিল, সেইখিনি সময়ত কৰা নহ'ল। গতিকে কৰিলেতো ধন্যবাদ দিব লাগে। মই ৰাজনীতি কৰাৰ কথাই কোৱা নাই, তেখেতে কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাগত লোকসভা নিৰ্বাচনত অসমত আমি ডাবল ডিজিট ক্ৰছ কৰিম, 10-11খন চিট, 11টা চিট পাম। একদমেই সত্য কথা আৰু ইয়াতে কোনো চিন্তাই নাই। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত আপোনালোকে প্ৰত্যেকেই দেখিছে যে ৰাইজ সম্পূৰ্ণৰূপে বিজেপিমুখী হৈ আছে, কাৰণ ৰাইজে উন্নয়নত সমৰ্থন কৰিছে আৰু উন্নয়নৰ আন এটি নামেই হৈছে বিজেপি। গতিকে বিজেপি চৰকাৰ নিশ্চয়কৈ আমাৰ কেন্দ্ৰত অধিষ্ঠিত হ'ব, সেইটো নিশ্চিত। আৰু আমি প্ৰত্যেকেই অনুৰোধ জনাইছোঁ যে সত্যক সমৰ্থন কৰক। ভাৰতীয় জনতা পাৰ্টী যিখিনি ৰাইজৰ কাৰণে উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ কৰি আছে তাক আপোনালোকে সমৰ্থন কৰক। মই ৰাইজলৈ এইটোৱে আহ্বান জনাইছোঁ। পিছে ব্ৰতদবা সমষ্টিৰ বিধায়িকা আঙ্গুৰলতা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত আছিল হেনো সমস্যা। সেই সমস্যাৰ আজি ওৰ পৰিল বুলি ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে। আঙ্গুৰলতা ডেকাৰ লগত মোৰ এটা সমস্যা আছে। কি সমস্যা? তাই মোৰ ভণ্টি, মই তাই কিবা কাম থাকিলে কয়, ময়ো কাম থাকিলে কেতিয়াবা কওঁ। কিন্তু কি হয়, তাই মোক মাতি থাকে, মোৰ লাষ্ট মমেণ্টত সদায় কিবা নহয় কিবা গণ্ডগোল। আজিলৈকে 5-7বাৰ মাতিছে, আজি এইটো ছিঙি গ'ল, এবাৰ ইয়াৰ পৰা পুৰা আহি থাকিব পাৰে। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।